এই মুহূৰ্তত জনাব লৈছো এক বিগ ব্ৰেকিং নিউজ সৰুপথাৰত সংঘটিত হৈছে খাদ্য বিষক্ৰিয়াৰ ঘটনা সৰুপথাৰৰ কৰ্দৈগুৰি বৰনামঘৰত অখণ্ড ভাগৱত পাঠৰ প্ৰখাত খাদ্যত বিষক্ৰিয়া 17 জনকৈ লোকৰ সৰুপথাৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে জ্বৰ বমি ডিসেণ্টাৰী ৰোগত আক্ৰান্ত লোকসকল চিকিৎসকে জানিবলৈ দিয়া অনুসৰি খাদ্যত বিষক্ৰিয়া প্ৰথমতে এজন ৰোগী সোমবাৰে চিকিৎসালয়লৈ আহিছিল কিন্তু ৰোগীৰ সংখ্যা বাঢ়িল 17 জনলৈ বৃদ্ধি গোলাঘাটৰ পৰা চিকিৎসকৰ দল আহি খাদ্যৰ নমুনা সংগ্ৰহ কৰি অনুসন্ধান অব্যাহত ৰাখিছে লেটিং হৈছে মাথা বিষাইছে জ্বৰ হৈছে কমৰখন বিষাইছে এতিয়ালৈকে মানে ঘৰ হেৰি কি কয় নামঘৰত বাকী কালি ছকচলকেমান খালোঁ বেছি খোৱা নাই গাখীৰ অকণমান মাকমান খালোঁ নামঘৰত প্ৰসাদটো একেবাৰে লাষ্টৰ দিনাই হৈছে বাৰু যিকেইদিন আগৰকেইদিন মানে চিৰাৰ লগত আলু পিটিকা আৰু বইল ভাত গধূলিলৈ খুৱাই যেনিবা তেনেকৈ খোৱাৰ পৰাই হৈছে নেকি নাজানো মোক কিন্তু কালি গধূলিৰ পৰাহে হৈছে খুব কঁপনি জ্বৰ আৰু গা বিষ মূৰৰ বিষ কৰ্দৈগুৰি বৰনামঘৰত যোৱা সোমবাৰে অৰ্থাৎ ইংৰাজী 6 এপ্ৰিলে ভাগৱত অনুষ্ঠানৰ সামৰণি অনুষ্ঠান আছিল সেইদিনা ভাগৱত সামৰণিত ৰাইজে এটি প্ৰীতিভোজ খাইছিলে প্ৰীতিভোজৰ ক্ষেত্ৰত হয়তো কিবা ৰন্ধা বঢ়াৰ ক্ষেত্ৰত নাই বা কিবা বিজুতিত বহুত মানুহৰ তেনেকৈ শৌচ আৰু বমি আৰু কিছুমানৰ পেট বিষ খাবলৈ আৰম্ভ কৰিছিল ঠিক তেনেদৰে মই অৱশ্যে অসুখীয়া মানুহ যিটো মই মাছ ভাত খুৱাইছিলে মাছ ভাত খালোঁ তেতিয়া দেখিলোঁ মোৰো তেনেকৈ শৌচ কৰিবলৈ আৰম্ভ কৰিলে শৌচ হ'বলৈ আৰম্ভ কৰিলে তথাপিও মই সৰুপথাৰ অসামৰিক চিকিৎসালয়লৈ আহিলোঁ আৰু ইয়াত ভৰ্তি হ'লোঁ এতিয়া বৰ্তমান মই অকণমান আৰোগ্য হৈছোঁ আৰু চিকিৎসকে মোক আজি ঘৰলৈ যাবলৈ পৰামৰ্শ দিছে আমি 6 তাৰিখে আমি এটা এলাৰ্ট চাইন পাইছিলোঁ 6 তাৰিখে আমাৰ ইয়াত এজনে আহিছিলে বিপ্লৱ সন্দিকৈ বুলি তেখেতক পায়খানা হৈছিলে আৰু জ্বৰ আছিলে তাৰপৰা 7 তাৰিখে যেতিয়া আমাৰ ইয়াত 4 জন আহিলে তেতিয়া আমি গোটেই বস্তুটো গম পাইছোঁ যে কিবা এটা হ'ব লাগিব তাতে ভাগৱত পাঠ আছিলে তেতিয়া আমি গোটেইখিনি এনকুৱাৰী কৰিলোঁ এনকুৱাৰী কৰি পিনি আমি দেখিছোঁ যে ছাছপেক্টেড ফুড পয়জন গোলাঘাটৰ টিমো আমাৰ আহিছে আহি পিনি তেখেতলোকে গোটেই বস্তুখিনি চাই গৈছে আৰু যিটো চেম্পুল কালেকশ্যন কৰিব লাগে সেই চেম্পুল কালেকশ্যনো কৰি লৈ গৈছে আৰু আজি আমাৰ 8 জন আহিছে 8 জন এডমিশ্যন আছে টোটেল 13 জন এডমিশ্যন হৈছে এতিয়ালৈকে তাৰে 3 জন আমি ডিছচাৰ্জ দিছোঁ ভাল হৈছে আৰু 21 জন আজি আহিছে এতিয়ালৈকে 10 জন আমাৰ ইয়াত আছে আৰু গোটেইখিনি ঠিকে আছে গোটেই বস্তু আমাৰ ইয়াত এতিয়ালৈকে 17 জন আহিছে আজিতো আহিছে আজি যথেষ্টখিনি আহিছে কিন্তু আমি এনে ফিল্ডতো টিম পঠাইছোঁ ঘৰত যদিও হৈছে ইমান বেছি নহয় আমি কৈছোঁ যে ঘৰত থাকিব নালাগে কিবা হ'লে আমাৰ হস্পিটেললৈ লৈ আনিব লাগে হস্পিটেলত আমাৰ মেডিচিনৰ ডাক্তৰো আছে আমি চিটো এভেইলেবল আছে আমি ধুনীয়াকৈ মেনেজ কৰিব পাৰিম মেডিচিনো আছে কমপ্লিট